এতিয়া গুৱাহাটীৰ পানী যোগান আঁচনি এই পাইপবোৰ গুৱাহাটীবাসীৰ কাৰণে এতিয়া মৃত্যু বিভীষিকা নিচিনা। কেতিয়া ফুটে, কেতিয়া এনেকুৱা জল বিস্ফোৰণ হয়, কোনো ধৰণৰ মানে সময় নাই, যিকোনো মুহূৰ্ততে এনেকুৱা ধৰণৰ ঘটনা ঘটে। আৰু এই অঞ্চলত এইটো তৃতীয়বাৰৰ বাবে এনেকুৱা ঘটনা ঘটিছে। সমগ্ৰ গুৱাহাটী চহৰখনত মুঠতে 10-12তকৈ বেছি হৈছে। আজি এই অঞ্চলত হৈছে, এই খাৰঘুলিত হৈছে, কাইলৈ চানমাৰি, পৰহিলৈ আন বেলেগ এটা জেগাত। মানে মানুহৰ কাৰো আচলতে এই যিটো পানী যোগানৰ ব্যৱস্থা এইটোৰ ওপৰত মানে কাৰো নিৰাপত্তা নোহোৱা হৈছে। জীৱন আৰু সম্পত্তিৰ কেতিয়া ভয়াৱহ ক্ষয় ক্ষতি হয় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে। এতিয়া মূল কথাটো হ'ল যে প্ৰতি বাৰে বাৰে এনেকৈ জল বিস্ফোৰণ হয়, প্ৰতি বাৰে বাৰে আমি সকলোৱে আহোঁ, আপোনালোকেও আহে। ইয়াৰ সমাধানৰ উপায় কি, কেতিয়া শেষ হ'ব, বা এই যে আজি এনেকুৱা ভয়ংকৰ পৰিৱেশ হৈছে তাৰ কাৰণে দায়ী কোন, এইবোৰ কথাৰ এটা পৰ্যালোচনা হ'ব লাগিব। আপোনালোকে সকলোৱে জানে যে পানী বিষয়টো মিউনিচিপালিটি কৰ্পৰেশ্যনৰ বিষয়, এইটো সাংবিধানিকভাৱে ন্যায়িকভাৱেও। কিন্তু যেতিয়া গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল, অসম চৰকাৰৰ মন্ত্ৰী মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিল, তেতিয়া GMCHৰ পৰা গোটেই কৰ্তৃত্বটো লৈ তেতিয়া জল বৰ্ড বনালে, বিভাগীয় মন্ত্ৰী বিভাগলৈ লৈ গ'ল, গুৱাহাটী উন্নয়ন বিভাগলৈ লৈ গৈ এই গোটেই 4টা যে প্ৰকল্প চলিও আছে, 4টা প্ৰকল্প তেওঁলোকৰ দিনতে আবণ্টন হৈছে। প্ৰকল্পৰ কাৰণে DPR প্ৰস্তুত কৰিছে, ঠিকা কাক দিব এইটো ঠিক হৈছে। DPR যিবোৰ বিজ্ঞানসন্মত যিবোৰ কথা বতৰা, কাৰিকৰীগত প্ৰযুক্তিগত যিবোৰ কথা বতৰাবোৰ ঠিক হৈছে। কিমান থিকনেছৰ পাইপ হ'ব, কেনেকৈ হ'ব, গোটেই ডিজাইন হৈছে, ড্ৰয়িং হৈছে। এই গোটেই কথা বতৰাবোৰ তেওঁলোকৰ দিনত হোৱাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে এই যে লুই বাৰ্জাৰৰ পৰা আৰম্ভ হোৱা গোটেই কথাটো এই জাইকালৈকে, তাৰপিছত কেইবাগৰাকীও মন্ত্ৰী সলনি হ'ল, বিভিন্ন ধৰণৰ ইয়াৰ পৰা দুৰ্নীতি কৰা এই গোটেই 4টা প্ৰকল্পত তেওঁলোকে কমিশ্যন লোৱাৰ কথা বতৰাবোৰ মানুহৰ মাজত সৰব চৰ্চা হৈছে। আৰু এই কথা বতৰাবোৰ আনকি জাইকাই বিভিন্ন মঞ্চতো উল্লেখ কৰিছে যে ইয়াত বহু পইচা দিব লগা হোৱাৰ কাৰণে সময়মতে কাম কৰিব পৰা নাই, যিটো প্ৰয়োজনীয় যিটো মানে স্পেচিফিকেশ্যন আছে সেইমতে কাম কৰিব পৰা নাই। এতিয়া আমাৰ কথা হ'ল যে এতিয়া এই গোটেই ঘটনাবোৰৰ উত্তৰ বিভাগীয় মন্ত্ৰীয়ে দিয়ে, কেতিয়াবা অশোক সিংহালে দিয়ে, এতিয়া জয়ন্ত মল্ল বৰুৱাই দি আছে। কাৰণ গোটেই বিষয়টোৰ কিন্তু মূল গুৰিটো হৈ গ'ল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মা। সেই সময়ত বিভাগীয় মন্ত্ৰী আছিল, বিভাগীয় মন্ত্ৰীয়ে সমগ্ৰ ঠিকাৰ আবণ্টন দিছিল, গোটেই প্ৰকল্পটোৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল আৰু মিউনিচিপালিটি কৰ্পৰেশ্যনৰ বিষয়টো জল বৰ্ডলৈ নি গোটেই কামটো কৰিছিল। এতিয়া সেইকাৰণে আমি ক'ব খোজোঁ যে এই লুই বাৰ্জাৰৰ পৰা জাইকালৈকে হোৱা গোটেই দুৰ্নীতিৰ গোটেই প্ৰক্ৰিয়াটোত আমি যদি এটা উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দিওঁ, তেতিয়াই ইয়াৰ লগত জড়িত হৈ থকা যিগৰাকী মানুহ জুলুঙাৰ মেকুৰী ওলাই পৰিব। গতিকে আমি আজি এটা উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ আমি দাবী উত্থাপন কৰিছোঁ। এই যে গোটেই ঘটনাবোৰ চলি আছে, এনেকৈ পাইপ ফাটিছে, মানুহ মৃত্যুমুখত পৰিছে, ভয়াৱহভাৱে এটা ধ্বংসৰ সৃষ্টি হৈছে, এইবোৰৰ সকলো কথাৰ এটা পুংখানুপুংখভাৱে তদন্ত হ'ব লাগে। কেনেকৈ ঠিকা দিয়া হ'ল, কেনেকৈ টাৰ্মিনেট কৰা হ'ল, হঠাতে গেমনক জবাবদিহি কৰা হ'ল নেকি, মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব খুজিছোঁ। বা তদন্ত প্ৰক্ৰিয়ালৈ গেমন আহিলে নেকি, নাই অহা। গতিকে গোটেই প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰীলৈ আহ্বান কৰিছোঁ আৰু এটা অতি উচ্চ পৰ্যায়ৰ তদন্তৰ আমি দাবী উত্থাপন কৰিছোঁ, ন্যায়িক তদন্ত, যাতে জুলুঙাৰ মেকুৰী ওলায়। জুলুঙাৰ মেকুৰী ওলালে গম পাব যে এই গোটেই 4টা প্ৰকল্পৰ লগত জগৰীয়া ব্যক্তি কোনে কমিশ্যন খালে, কোনে কিমান টকা খালে, এইবোৰ কথা ওলাই যাব। আৰু এই গোটেই কথাটো এটা সময়ত গুৱাহাটী ডেভেলপমেণ্টৰ মন্ত্ৰী আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যও কৈছে যে ব্যাপক দুৰ্নীতি হোৱাৰ কাৰণে সময়ত পানী দিব পৰা নাই আৰু এনেকুৱা ধৰণৰ ঘটনাবোৰ ঘটি আছে, এনেকৈ তেওঁ কৈছে। গতিকে সিদ্ধাৰ্থ ভট্টাচাৰ্যকো যদি এই তদন্তৰ তেওঁ যদি এই গোটেই কথাটো তেওঁৰ পৰা সোধে, তেওঁক লৈ জুলুঙাৰ মেকুৰী ওলাই পৰাটো নিশ্চিত। গতিকে জুলুঙাৰ মেকুৰী প্ৰথমে উলিয়াব লাগিব। আৰু এই যে এনেকৈ ধৰণৰ দুৰ্নীতিৰ কাৰণে আজি গুৱাহাটীৰ মানুহ যে ভয়ত থাকিব লগা হৈছে, তাৰ কাৰণে এই তদন্তৰ যোগেদিহে প্ৰকৃত দোষীক আমি চিনাক্তকৰণ কৰিব পাৰিম। আৰু দ্বিতীয় কথাটো হ'ল, এতিয়া ক্ষতিপূৰণৰ কথা 1,20,000কৈ দিম বুলি কৈছে। আমাৰ কথাটো হ'ল যে যিমান ক্ষতি হৈছে এছেছমেণ্ট হ'ব লাগে, ক'ৰবাত বেছি হৈছে, ক'ৰবাত কম হৈছে। গতিকে যাৰ বেছি ক্ষতি হৈছে, যাৰ যদি 5 লাখ টকা ক্ষতি হৈছে, তাক 1,20,000 টকা দিলে কেনেকৈ হ'ব? এছেছমেণ্ট হ'ব লাগে, তেওঁলোকৰ বিভাগ আছে, ডিপাৰ্টমেণ্ট আছে, কিমান ইণ্টেনচিটিটো কিমান, ক্ষয় ক্ষতিৰ ইণ্টেনচিটি কিমান টকা ক্ষয় ক্ষতি হৈছে, সেইটো হিচাপত ক্ষতিপূৰণ দিব লাগে। গতিকে মই আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ পাল মৰা কাম নকৰি, কণা হাঁহক পতান দিয়া নিচিনা কাম নকৰি তেওঁলোকে প্ৰপাৰ এছেছমেণ্ট কৰি
সকলোকে যিমান ক্ষয় ক্ষতি হৈছে সিমান টকা পইচা দি সহায় কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।